মই ক'বলৈ গ'লে ইয়াত মই দুৰ্নীতি বিশেষ তেনেকুৱা ধৰণৰ মই দুৰ্নীতি একো দেখা নাই। 2-4টা কাম অলপমান হেৰফেৰ হৈছিলে, তেখেতসকলৰ ড্ৰয়িংখন চাওঁতে অলপ অসুবিধা হৈছিলে। আমাৰ কম্পিউটাৰ ৰুমৰ যিখন স্লেব দিব লাগিছিলে সেইখন দিয়া হোৱা নাছিলে। চিলিঙিৰ কাঠখিনি ৰং কৰা হোৱা নাছিলে, সেইখিনি আমি আকৌ তেখেতসকলক থৰেদি আমি ৰংখিনি কৰোৱাইছোঁ। প্লাছ যিখন স্লেব দিয়া হোৱা নাছিলে সেইখন আজি মেজাৰমেণ্টটো দি দিছোঁ, তেখেতসকলে কৰিব। তাৰ উপৰিও তেখেতসকলৰ দৃষ্টিত মানে যিকেইটা আমাৰ হেৰি বনোৱা হৈছিলোঁ, আমি বুক ষ্টল, এই যিকেইটা আমি হেৰি বুলি কওঁ, আমাৰ এইটো কাপবৰ্ডকেইখনৰ মানে স্লেবখিনি কাৰোবাৰ কমপ্লেইন আছিলে। এতিয়া মই যিটো দেখাইছোঁ আমাৰ এজ পাৰ ড্ৰয়িং মতে কামটো হৈ আছে। আমাৰ যিটো স্লেব দিব লাগে সেইটো মতেই কাম হৈছে। গতিকে মই তাত কোনো তেনেকুৱা ধৰণৰ দুৰ্নীতি বুলি একো মই মোৰ দৃষ্টিত নাই হোৱা। গতিকে যিখিনি আমাৰ আহোৱা থাকি গৈছে, আজি ৰাইজসকল সকলো ৰাইজ ইয়াত উপস্থিত আছে, মই সকলোকে অনুৰোধ কৰি কৈছোঁ যে আপোনালোকৰ দৃষ্টিত যদি কিবা ভুল ওলাইছে আপোনালোকে এতিয়াই দেখুৱালে মানে আমি কাৰেকশ্যন কৰিবলৈ আমি যিমান পাৰোঁ আমি সেইখিনি কাৰেকশ্যন কৰি দিম। কিন্তু ইয়াত এটা অভিযোগ আছে যে স্কুলখন বনাই থকা 6 মাহ হৈ গ'ল, ইঞ্জিনিয়াৰ মাত্ৰ 2বাৰ বা 3বাৰহে আহিছে। এই অনুভৱ কি ক'ব? এই অভিযোগটো কোনে কৰিছে মই সেইটো নাজানো, কিন্তু মই 3বাৰ নহয়, মই এতিয়ালৈকে এই আজি লগাই 5বাৰ হ'ল অহা। আৰু এনেও আমাৰ টেঙাখাত এডুকেশ্যন ব্লকটো বহুত ডাঙৰ ব্লক। মোৰ আণ্ডাৰত এতিয়াও 60-70খন স্কুলৰ কাম চলি আছে। মই এটা ছাইডলৈ গ'লে সিটো ছাইডলৈ আহিবলৈ মোৰ এমাহ সময় লাগে। গতিকে তেনেকুৱা ধৰণৰ মোৰ নিজস্ব প্ৰব্লেম কিছুমানো আছে। সদায় একেখন স্কুলতে মই আহি থাকিব নোৱাৰোঁ। গতিকে 6 মাহৰ ভিতৰত মই 4বাৰ যে আহিছোঁ, মই বহুত আহিছোঁ বুলিয়ে ভাবিছোঁ। আৰু মোৰ যিখিনি কাম মই যিবাৰে আহোঁ সেইবাৰে মই কমপ্লিট কৰি থৈ যাওঁ। মই নহা অৱস্থাত যদি 2-এটা ভুল হৈছে সেইখিনিতো ৰাইজে দেখুৱাই দিছে, মই ভাল পাইছোঁ। আৰু ৰাইজে দেখুৱাই দিয়াৰ কাৰণে আজি মই আহিবলগীয়া হৈছে। আহি দেখুৱাই দিছোঁ ভুলখিনি ধৰা পৰিলত এতিয়া তেখেতসকলে কাৰেকশ্যন কৰি আছে। ইমানেই কথা। মই এখন স্কুলৰ দায়িত্ব লৈ কাম কৰি থকা নাই ইয়াত। মই টেঙাখাত এডুকেশ্যন ব্লকৰ আণ্ডাৰত মই বৰ্তমান বাগানৰ 44খন স্কুলৰ কাম কৰি আছোঁ। আৰু এনেকুৱা ধৰণৰ 1,45,00,000 টকাৰ 2খন স্কুলৰ কাম চলি আছে। আৰু কণ্ট্ৰেক্টৰৰ বহুত ধৰণৰ কাম চলি আছে। মই এইবিলাকতো ৰেগুলাৰ মই ছাইট ভিজিট কৰি থাকোঁ। কালি এটা মোক এজনে ফোন কৰি কৈছে যে ইয়াত প্লাষ্টাৰ ক্ষেত্ৰত কিন্তু যিটো বালি লগাব লাগে সেইটো নলগাই অলপ সৰু বাৰীত পলস টাইপৰ বালিটো ইউজ কৰিছে বুলি কৈছে। সেইটো আপোনাৰ দৃষ্টিত পৰিছেনে? মোৰ দৃষ্টিতটো প্ৰথম অৱস্থাত যিখিনি বালি আহিছিলে ভালেই আহিছিলে। এতিয়া আহিছে যদিও মই বালিখিনি এতিয়ালৈকে মই চোৱাগৈ নাই, চাব লাগিব। যদি তেনেকুৱা ধৰণৰ পলসুৱা বালি আহে সেইটোতো আমি ৰিজেক্ট কৰি দিব লাগিব, চাব লাগিব মই সেইখিনি।